জনপ্ৰতিনিধিৰ দৃষ্টিৰ নপৰা কলিয়াবৰ সমজিলাৰ হাটবৰ গাঁও পঞ্চায়তৰ এটা অঞ্চলত বামুণী পথাৰৰ এই অঞ্চলটো প্ৰতি জনপ্ৰতিনিধিয়ে আজিলৈকে কোনো ধৰণৰ সুদৃষ্টি নেপেলালে, যাৰ ফলত অঞ্চলটোৰ ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হৈছে। অঞ্চলটোলৈ অহা যোৱাৰ বাবে নাই কোনো সুগম পথ, অঞ্চলটো ঢুকি পোৱা নাই JJM আঁচনিয়ে বা চৰকাৰী অন্যান্য সা সুবিধাই। আমাৰ লগত স্থানীয় এগৰাকী লোক আছে, সেইগৰাকী লোকে আমাক জনাব যে অঞ্চলটোৰ প্ৰতি আজিলৈকে সুদৃষ্টি পৰা নাই। বাৰিষা হ'লেই এই অঞ্চলটোলৈ অহা যোৱাৰ কাৰণে ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হয়, কাৰণ অঞ্চলটোলৈ অহা যোৱা কৰিবৰ কাৰণে কোনো ধৰণৰ সুগম পথ নাই। দাদা, আপোনালোকৰ এই অঞ্চলটোৰ প্ৰতি আজিলৈকে জনপ্ৰতিনিধিৰ সুদৃষ্টি নপৰিল, অহা যোৱাৰ কাৰণে পথ নাই, খোৱা পানীৰ সমস্যা, কি ক'ব আপুনি? হয় চাগে, এইটো একচুৱেলি পঞ্চায়তৰ যিখিনি প্ৰতিনিধি আছে, এই প্ৰতিনিধিখিনি এই ৰাস্তাত মানে আজিলৈকে আহিয়ে পোৱা নাই। যদি আহি পালেহেঁতেন তেতিয়া চালে হয় যে ৰাস্তাটো কিমান বেয়া, আৰু ইয়াৰ ল'ৰা ছোৱালীবোৰ যেনেকৈ স্কুলত যায় বা বেমাৰ লৈ যোৱাৰ কাৰণে কোনো মানে গাড়ী নোসোমায় ইয়াতে। গতিকে এই ৰাস্তাখিনি চৰকাৰে বা PWD চাব লাগিছিলে বস্তুটো, যে ৰাস্তাটো কেনেকৈ, ৰাস্তাটো ইমান বেয়া হৈ আছে, মানুহখিনি আছে কেনেকৈ অহা যোৱা কৰিব। একো সুবিধা নাই মানে ইয়াতে, না পানীৰ সুবিধা আছে না ৰাস্তাৰ সুবিধা আছে। যদি খুব ডাঙৰ বেমাৰ হয় 108 মানে এই ৰাস্তাত সোমাব নোৱাৰে একেবাৰে। মানে পানী ক'ৰ পৰা আনে? পানী এটা নদী আছে, এই নদীৰ পৰা পানী কঢ়িয়াই পেলাই আনিবলগীয়া হয়। মানে এনেকৈ অৱস্থা মানে বেয়া। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব, ইমান দূৰ আছে। ইমান সমস্যা? হয়, ইমান সমস্যা। চৰকাৰী JJM পাইছে নাই? JJM ঢুকি পোৱা নাই তালৈকে। হয়, এনেদৰেই এই অঞ্চলটো আমি দেখুৱাইছোঁ। এই অঞ্চলটোত বসবাস কৰা প্ৰায় 50টা পৰিয়ালে চৰকাৰী বিভিন্ন সুবিধা লাভৰ পৰা আজিও বঞ্চিত হৈ আছে। পথটো দুৰৱস্থাটো বাদেই তেওঁলোকে খোৱা পানীৰ বাবে প্ৰায় 1-1.5 কিলোমিটাৰ বাটকুৰি বাই পাহাৰীয়া জুৰিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়। আমাৰ লগত আৰু এগৰাকী স্থানীয় লোক আছে, তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। আপোনালোকে এই অঞ্চলটোৰ ৰাইজে চৰকাৰী কিবা সা সুবিধা পাইছে নেকি? চৰকাৰী সা সুবিধা বৰ্তমান পোৱা নাই আমি বিশেষকৈ, কিয় চৰকাৰী সুবিধাৰ পৰা আমি বঞ্চনেই হৈ আছোঁ। কিয় ৰাস্তা পদূলিও আমাৰ মানে বহুত বেয়াই আছে। এই ৰাস্তা পদূলি লৈ আমি বহুত দুখিত। কিয় এইকাৰণে আমাৰ মানে ক'তবা বাৰিষা ছিজনত যদি বেমাৰ আজাৰ হ'লেও আমি ওলাই যাবলৈ, বেমাৰী লৈ যাবলৈ আমাৰ বহুত অসুবিধা। আৰু 108 মাতিলেও ঘৰলৈকে আহি নাপায় আমাৰ। মানে সেইকাৰণে আমি বেমাৰী লৈ ওলাওঁতেও আমাৰ বহুত অসুবিধা হয়। ঠেলা বা কিবা দি আমাক উঠাই লৈ আহিবলগীয়া। আৰু এইফালে ল'ৰা ছোৱালী স্কুল অহা যোৱাৰো বিশেষ অসুবিধা। সিহঁতে মানে স্কুল, সিহঁতৰ কেতিয়াবা বৰষুণৰ কাৰণে সপ্তাহ দিনো সিহঁতে স্কুল যাব নোৱাৰে। কিয় কেনেকৈ যাব? এই ৰাস্তাত মানে ভৰি দিলে এফালে এফালে পিছল খাই থাকে। সেইকাৰণে সিহঁতক আমি স্কুলো বন্ধ কৰাই দিবলগীয়া হয়। এইকেইটা বহুত অসুবিধাৰ মাজত আমি আছোঁ। আৰু মানে যে খোৱা পানীৰতো সমস্যা আছে। খোৱা পানী আনিবলৈ আমাৰ 1.5 কিলোমিটাৰমান দূৰত যাব লাগিব। আৰু জল জীৱন আঁচনিও আমি পোৱা নাই, একো মানে এনেকুৱা সা সুবিধা পোৱাই নাই। যে এইকাৰণে আমাৰ মানে অনুৰোধ যে কিবা এটা সহায় হয় যদি আমাৰ মানে ভাল হ'ব আমাৰ গাঁৱৰ কাৰণে, যে এইটোৱে আমাৰ বক্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।